হিন্দীত এষাৰ কথা আছে, চহৰততো জানাজামে দিশ জাতিহে। অৰ্থাৎ জীৱনৰ অৰ্থ সন্মান সকলো শেষকৃত্যতহে প্ৰমাণিত হয়। জুবিনৰ বিদায়ী পৰ্বই এই কথাটো আমাক দেখুৱাই দিলে। আমি সেইবোৰ কথা নতুনকৈ একো ক'বলগীয়া নাই। পিছে এতিয়া জুবিনে কোৱা মতেই হৈ আছে। জুবিনৰ বিয়োগৰ পিছত জাতি ধৰ্মৰ পৰিচয় হেৰুৱাই পেলাইছে অনুৰাগীয়ে। কেৱল গায়ক হিচাপেই যে অনুৰাগীয়ে জুবিনক সন্মান কৰা নাছিল, সেইটো হৈ পৰিছে প্ৰমাণিত। সেয়ে ইছলামধৰ্মী পৰিয়ালে নিকাহৰ পিছতো প্ৰিয় শিল্পী জুবিনৰ বাবে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি। নিকাহৰ দুৱাৰ পিছতে স্বাভাৱিকতে ইছলামধৰ্মী বিবাহৰ অনুষ্ঠান সমাপ্ত হয়। কিন্তু এইবাৰ নহ'ল। সকলো অতিথিয়ে জুবিনৰ বাবে কৰিলে দুৱা। বিশ্বৰ ভিতৰতে বিৰলভাৱে ইতিমধ্যে অমুছলমানৰ ঘৰত হৈছে কোৰাণ তিলাৱত। জুবিনৰ ঘৰত কোৰাণ পাঠ কৰি অসমৰ মুছলমানে ইতিহাস ৰচনা কৰিছে। জুবিন যে সকলোৰে, সেয়াই প্ৰতিপন্ন কৰি পত্নী গৰিমাক তেওঁলোকে উপহাৰ দিছে পবিত্ৰ কোৰাণ। গৰিমায়ে উৰণি লৈ গ্ৰহণ কৰিলে অনুৰাগীৰ উপহাৰ। তাৰ পিছত এইখন বিবাহতো জুবিনৰ বাবে আয়োজিত হ'ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সাধাৰণতে বিবাহৰ দৰে আনন্দময় মাংগলিক অনুষ্ঠানত মৃতকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰ পৰ্ব নহয়, কিন্তু জুবিনৰ কথা বেলেগ। বিবাহতো জুবিনক স্মৰণ কৰিবলৈ পোৱাটো সৌভাগ্যৰ কথা। আনহাতে এই সময়ছোৱাত আমি আৱেগত উটি যোৱাটো অনুচিত। এটা কথা নিশ্চিত যে ছিংগাপুৰৰ লেজাৰুছ নামৰ দ্বীপটো গুগলত জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰা হৈছে। কিন্তু সেইটো কোনোপধ্যে ছিংগাপুৰ চৰকাৰে দিয়া নাই। কেৱল অসমৰ জুবিন অনুৰাগীয়েহে লেজাৰুছ দ্বীপটো জুবিনৰ নামেৰে নামাকৰণ কৰিছে। হিন্দীত এষাৰ কথা আছে, চহৰততো জানাজামে দিশ জাতিহে। অৰ্থাৎ জীৱনৰ অৰ্থ সন্মান সকলো শেষকৃত্যতহে প্ৰমাণিত হয়। জুবিনৰ বিদায়ী পৰ্বই এই কথাটো আমাক দেখুৱাই দিলে। আমি সেইবোৰ কথা নতুনকৈ একো ক'বলগীয়া নাই। পিছে এতিয়া জুবিনে কোৱা মতেই হৈ আছে। জুবিনৰ বিয়োগৰ পিছত জাতি ধৰ্মৰ পৰিচয় হেৰুৱাই পেলাইছে অনুৰাগীয়ে। কেৱল গায়ক হিচাপেই যে অনুৰাগীয়ে জুবিনক সন্মান কৰা নাছিল, সেইটো হৈ পৰিছে প্ৰমাণিত। সেয়ে ইছলামধৰ্মী পৰিয়ালে নিকাহৰ পিছতো প্ৰিয় শিল্পী জুবিনৰ বাবে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি। নিকাহৰ দুৱাৰ পিছতে স্বাভাৱিকতে ইছলামধৰ্মী বিবাহৰ অনুষ্ঠান সমাপ্ত হয়। কিন্তু এইবাৰ নহ'ল। সকলো অতিথিয়ে জুবিনৰ বাবে কৰিলে দুৱা। বিশ্বৰ ভিতৰতে বিৰলভাৱে ইতিমধ্যে অমুছলমানৰ ঘৰত হৈছে কোৰাণ তিলাৱত। জুবিনৰ ঘৰত কোৰাণ পাঠ কৰি অসমৰ মুছলমানে ইতিহাস ৰচনা কৰিছে। জুবিন যে সকলোৰে, সেয়াই প্ৰতিপন্ন কৰি পত্নী গৰিমাক তেওঁলোকে উপহাৰ দিছে পবিত্ৰ কোৰাণ। গৰিমায়ে উৰণি লৈ গ্ৰহণ কৰিলে অনুৰাগীৰ উপহাৰ। তাৰ পিছত এইখন বিবাহতো জুবিনৰ বাবে আয়োজিত হ'ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সাধাৰণতে বিবাহৰ দৰে আনন্দময় মাংগলিক অনুষ্ঠানত মৃতকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰ পৰ্ব নহয়, কিন্তু জুবিনৰ কথা বেলেগ। বিবাহতো জুবিনক স্মৰণ কৰিবলৈ পোৱাটো সৌভাগ্যৰ কথা। আনহাতে এই সময়ছোৱাত আমি আৱেগত উটি যোৱাটো অনুচিত। এটা কথা নিশ্চিত যে ছিংগাপুৰৰ লেজাৰুছ নামৰ দ্বীপটো গুগলত জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰা হৈছে। কিন্তু সেইটো কোনোপধ্যে ছিংগাপুৰ চৰকাৰে দিয়া নাই। কেৱল অসমৰ জুবিন অনুৰাগীয়েহে